প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক শিক্ষা বিভাগৰ PGT শিক্ষকৰ শিক্ষাদানৰ বিষয়ে যি নিয়ম আছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই খবৰটো 2020 চনত শিক্ষা বিভাগৰ দ্বাৰা 22 চনত শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশ কৰা হৈছিল যে যিসকল শিক্ষক হাই ছেকেণ্ডেৰীত নিযুক্তি পাব, তাৰ মানে পোষ্ট গ্ৰেজুৱেট টিচাৰ বা PGT টিচাৰ হিচাপে নিযুক্তি পাব, তেওঁলোকে অকল ক্লাছ আগৰ দৰে 11-12 পঢ়ালে নহ'ব, তেওঁলোকে এতিয়াৰে পৰা ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে পঢ়াব লাগিব। তাৰ মানে এতিয়া যি নিযুক্তি হ'বলৈ গৈ আছে, বহু সংখ্যক পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তি লাভ কৰিব, তেতিয়া তেওঁলোকে যেতিয়া এপইণ্টমেণ্ট পাব, জইনিং কৰাৰ পিছত ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে তেওঁলোকে শিক্ষাদান কৰিব লাগিব। আৰু এইটো এইবাবেই কৰা হৈছে যাতে নতুন শিক্ষানীতিৰ লগত যি নতুন শিক্ষানীতিৰ অবজেক্টিভ আছে সেইবোৰ যাতে ফুলফিল হয়। আৰু এটা কথা ইয়াৰ লগত জড়িত, এতিয়া বহুত স্কুল এমেলগেমেশ্যন কৰা হৈছে। এমেলগেমেশ্যন কৰাৰ কাৰণে বিভিন্ন স্কুলত ষ্টাফ কম হৈ যাব পাৰে, আৰু ষ্টাফ কম হোৱাৰ পৰা যাতে আমি মোকাবিলা কৰিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে কৈছে যে অলৰেডি যিসকল PGT শিক্ষক আছে তেওঁলোকে যাতে সেইফালে অকল নিজৰটো নাচায়, তলৰ ক্লাছ 6ৰ পৰা 12লৈকে যাতে তেওঁলোকে নিজৰ শিক্ষাদানটো দিয়ে, যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, নহ'লে ষ্টুডেণ্টৰো প্ৰব্লেম হ'ব, স্কুলৰো প্ৰব্লেম হ'ব। তেনে ক্ষেত্ৰত কোনো ধৰণৰ যাতে প্ৰব্লেম নহয়, তাৰ বাবে সেই PGT শিক্ষকজনেই ক্লাছ 6, 7, 8, 9, 10, 11, 12লৈকে একৰ্ডিং টু ৰুটিন তেওঁলোকে আৰু তেনেকুৱা ক্লাছ কৰিব। আৰু এয়া ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ বুলি কোৱা হৈছে। আৰু এইটো হোৱাৰ কাৰণে খালি আমাৰ PGT শিক্ষকসকলৰ অলপমান অভাৰবাৰ্ডেন হোৱাৰো এটা চান্স আছে, কিন্তু আৰু স্কিল মিছমেচ হোৱাৰ কথা আছে, কাৰণ ক্লাছ 6, 7, 8ত যি চাইক'লজিকেল ৱেত টিচিং কৰিব লাগে, হয়তো 11-12ৰ সেইটো নিমিলিব পাৰে, তেনেকুৱা তেওঁলোকে ট্ৰেইনিং তেওঁলোকৰ নাথাকিবও পাৰে, তেনেকুৱা কথা কৈছে। আৰু যদি তেনেকুৱা হয় তেওঁলোকৰ বহুতখিনি চেলেঞ্জ আহি পৰিব। সেইটো কেনেকৈ এতিয়া মোকাবিলা কৰিছে সেইটো গভৰ্ণমেণ্টে চাগে কিবাকিবি কৰিব। আৰু মই জাষ্ট আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে এনেকুৱাকৈ এটা ইনিচিয়েটিভ লোৱা আছে। যদি আপোনালোকে যেতিয়া জবটো পাব তেতিয়া আপোনালোকেও সেই একেই কাৰ্যটো কৰিব লাগিব। আৰু ৱৰ্কলোডটো কেনেকৈ মেনেজ কৰিব তাৰ বিষয়ে চাগে ট্ৰেইনিং আৰু ডেভেলপমেণ্ট হ'ব, যে বিভিন্ন প্ৰকাৰৰ ট্ৰেইনিং কৰি আপোনালোকক চাগে এটা ৰাস্তা দিয়া যাব যে এইটো ৰাস্তাৰ প্ৰয়োগ কৰি আপোনালোকে 6ৰ পৰা 12লৈকে পঢ়াব লাগিব। গতিকে ধন্যবাদ। এইখিনি কথাই মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ।